আমি টিচাৰসকলক ট্ৰেন্সফাৰ কৰি য'ত ছাত্ৰ ছাত্ৰী বেছি আছে ছাত্ৰ আমাৰ টিচাৰ নাই এইবিলাক স্কুলত টিচাৰ লৈ যাবৰ কাৰণে ব্যৱস্থা এতিয়াও অসম চৰকাৰৰ যিটো নীতি আছে সেই নীতিটো আমাৰ ইয়াতো চলি আছে ইয়াৰো ব্যৱস্থা কৰি থকা হৈছে আহি আমি দেখা পালোঁ যে আমাৰ বহুকেইটা ভেঞ্চাৰ স্কুল আছে এম ই স্কুল এল পি স্কুল হাই স্কুল আৰু কলেজ এইটো ডাঙৰ আমাৰ কাৰণে চেলেঞ্জ হয় ভেঞ্চাৰ স্কুল ভেঞ্চাৰ কলেজবিলাক প্ৰভিঞ্চিয়েলাইজ কৰাটো হ'ল আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এটা ডাঙৰ চেলেঞ্জ আৰু সেই চেলেঞ্জটো আমি এতিয়া সন্মুখীন হৈ কেনেকৈ সমাধান কৰিবৰ কাৰণে ব্যৱস্থা বা পদক্ষেপ লোৱা দৰকাৰ আছে সেইটো খুব গভীৰভাৱে চিন্তা চৰ্চা কৰি পেলাই কিছুমান নীতি গ্ৰহণ কৰিবলৈ আমি এতিয়া আগবাঢ়িছোঁ মূল কথাটো হ'ল যে আমি 2003 চনৰ যিটো BTC চুক্তি সেই চুক্তিৰ আধাৰতে BTCৰ আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগিব আমাৰ ভাৰত চৰকাৰ অসম চৰকাৰ আৰু BLTৰ লগত যিটো চুক্তি স্বাক্ষৰিত কৰা হৈছিল সেই সময়ত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এটা ট্ৰেন্সফাৰ যিহেতু ছাবজেক্ট আছিলে আৰু ট্ৰেন্সফাৰ ছাবজেক্ট হিচাপে আমাৰ এটা ক্ষমতা এই চুক্তিৰ দ্বাৰা দি আমি লাভ কৰিছিলোঁ সেইটো হ'ল লেজিছলেটিভ পাৱাৰ আইন বনোৱাৰ এটা আইন প্ৰণয়ন কৰাৰ এটা ক্ষমতা এই হিচাপে আমাৰ হাতত হস্তান্তৰিত কৰা 40টা বিভাগটো আমি কেনেকৈ চলাব বিচাৰোঁ আমি বিভাগবিলাক চলাবৰ কাৰণে কি নিয়ম কানুন বনাব লাগে আইন কানুন বনাব লাগে এইবিলাক গোটেইটো বনাবৰ কাৰণে আমাৰ সম্পূৰ্ণ অসম চৰকাৰৰ লেখীয়াকৈ এটা ক্ষমতা আছে যেহেতু লেজিছলেটিভ পাৱাৰ আছে গতিকে এতিয়া আমি এইবাৰৰ পৰা আমাৰ অসম চৰকাৰে আপোনালোকে যোৱাবাৰ বিধানসভাত যিটো দেখা পালে যে 2025ৰ আমাৰ মানে স্কুল বা টিচাৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে যিটো এটা এমেণ্ডমেণ্ট বিল আনিছিলে সেই সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ লগত আলোচনা কৰিলোঁ আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া দেৱৰ লগতো আলোচনা কৰিলোঁ আমাৰ এটা বুজাপৰা হৈ গ'ল আমি ক'লোঁ যিহেতু BTC এটা ট্ৰান্সফাৰ ছাবজেক্ট আৰু লেজিছলেটিভ পাৱাৰ যিহেতু আছে আমাৰ হাতত আছে আৰু যিহেতু অসম চৰকাৰে এতিয়া 1-1-2006 বেচ ইয়াত কৰি স্কুল কলেজ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ এটা কামটো তেওঁলোকে আৰম্ভ কৰিছে আৰু সেই মৰ্মে যদি প্ৰভিঞ্চিয়েলাইজ কৰা হয় 1-1-2006 বেচ কৰি পেলাই তেতিয়াহ'লে আমাৰ অঞ্চলবিলাকৰ স্কুল কলেজৰ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰাৰ বেলেকাত যথেষ্ট আমাৰ ক্ষতিগ্ৰস্ত হয় আমাৰ স্কুল কলেজবিলাক প্ৰভিঞ্চিয়েলাইজ নহয় আমি ডিপ্ৰাইভ হ'ব লগা হয় সমস্যা আৰু বেছিকৈ জটিল হ'ব ইয়াৰ কাৰণে আমি এটা পলিচি ল'লোঁ এটা বুজাপৰাত আমি আহিলোঁ অসম চৰকাৰ BTC চৰকাৰৰ মাজত যে BTCৰ হাতত যিহেতু শিক্ষা বিভাগটো গঠাই দিয়া আৰু লেজিছলেটিভ পাৱাৰ আপোনালোকৰ যিহেতু আছে গতিকে আপোনাসকলে আপোনালোকৰ ইচ্ছামতে আপোনালোকৰ আইন বনাই আপোনালোকৰ স্কুল কলেজবিলাকত প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিবৰ কাৰণে ক্ষমতা যিহেতু আছে সেই হিচাপে আপোনাসকলে নতুন এটা আইন বনাব পাৰে আপোনালোকে বনাব এইখিনি কথা আমি অনুমোদন হিচাপে অসম চৰকাৰৰ পৰা লাভ কৰিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক মই ধন্যবাদ দিছোঁ শিক্ষামন্ত্ৰী ডাঙৰীয়া দেৱক মই ধন্যবাদ দিছোঁ এইখিনি ক্ষমতা আমি এক্সাৰচাইজ কৰিবৰ কাৰণে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আজি যে আমি চৰকাৰৰ পৰা সঁহাৰি পাইছোঁ সহযোগ পাইছোঁ আৰু একৰ্ডিং টু ডেট যোৱা এছেম্বলিত মই মানে আমাৰ এই এমেণ্ডমেণ্ট বিলৰ ওপৰত যেতিয়া আমাৰ BTC অঞ্চলটো বাদ দি পেলাই অসম চৰকাৰে এমেণ্ডমেণ্ট বিলটো পাছ কৰিব লাগে ইয়াৰ কাৰণে এটা মোচন এটা মুভ কৰিছিল মানে এমেণ্ডমেণ্ট আনিবৰ কাৰণে যিটো বিল আমাৰ BTC অঞ্চলকো সাঙুৰি লৈ পেলাই বনোৱা হৈছিল সেইটো BTC অঞ্চলটো এক্সক্লুড কৰি বনাব লাগে আৰু BTCক নিজাববীয়াকৈ বিল বনাবৰ কাৰণে আইন বনাবৰ কাৰণে মানে সুবিধাখিনি দিব লাগে অথৰিটিখিনি দিব লাগে আৰু BTCয়ে যিখিনি আইন বনায় যিবিলাক স্কুল কলেজৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ তালিকা অসম চৰকাৰলৈ ছাবমিট কৰিব তেওঁলোকে সেইটোকে অনুমোদন জনাই আমাৰ প্ৰভিঞ্চিয়েলাইজৰ যিটো প্ৰক্ৰিয়া এইখিনি প্ৰক্ৰিয়াত আমাক সহায় কৰিব আমি ইয়াৰ কাৰণে BTC গভৰ্ণমেণ্টে এতিয়া আমাৰ এই যেহেতু আজিৰ পৰা ছেশ্যন শেষ হৈ গ'ল মই আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়া এডুকেশ্যন ছেক্ৰেটাৰী ডাঙৰীয়া আৰু চিফ মহোদয়ৰ লগত একেলগে আলোচনা কৰি আমি কেনেকুৱা ধৰণৰ বিল প্ৰস্তুত কৰাটো ভাল হ'ব স্কুল কলেজৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে একটো আমি কেনেকুৱা ধৰণৰ বনালে আমাৰ উপকৃত হ'ব স্কুল কলেজবিলাকৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ প্ৰক্ৰিয়া আমাৰ ভাল হ'ব সেইখিনি দিশ চালি জাৰি চাই আমি মানে উশুদ্ধ এটা আইন প্ৰণয়ন কৰিবৰ কাৰণে এটা কমিটি গঠন কৰিম ইয়াৰে আলোচনা আমি কৰিম আৰু অচিৰে সেই আইনটো প্ৰস্তুত কৰি আমি অসম চৰকাৰৰ লগত মানে
আমাৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম আৰু তেখেতসকলক ইতিমধ্যে কোৱা হ'ল যে যিমানখিনি BTC অথৰিটিৰ ফালৰ পৰা স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হ'ব যিখিনি তালিকা আমি চৰকাৰৰ হাতত পঠাই দিম সেইখিনি তালিকা অসম চৰকাৰে এপ্ৰুভাল দি পেলাই গোটেই ইয়াৰ কাৰণে যিখিনি ফাইনেন্সিয়েল বাৰ্ডেন হ'ব সেই ফাইনেন্সিয়েল বাৰ্ডেনটো তেখেতসকলে বহন কৰিব নহ'লে আমি যদি স্কুল মাত্ৰ প্ৰভিঞ্চিয়েলাইজ কৰি অনুমোদনৰ কাৰণে পঠিয়াই দিওঁ আকৌ ইয়াৰ এগেইনষ্টত যদি ফাণ্ড এলকেশ্যন যদি দিয়া নহয় বাজেট প্ৰভিজন যদি ৰাখা নহয় স্পেচিয়েল ফাণ্ড এলকেশ্যন যদি দিয়া নহয় এগেইনষ্ট দি লিষ্ট অফ দি মানে স্কুল মানে প্ৰভিঞ্চিয়েলাইজেশ্যন এনেহ'লে মানে ইয়াত শিক্ষাৰ ব্যৱস্থা ভংগ হ'ব পেৰালাইজ হ'ব গতিকে এইখিনি কথা আমি স্পষ্টভাৱে আমাৰ অসম চৰকাৰৰ লগত এটা বুজা পৰা হৈ গৈছে আমি অচিৰে BTCৰ শিক্ষা অনুষ্ঠানবিলাকৰ চলাবৰ কাৰণে মানে এটা শক্তিশালী এটা শুদ্ধ আৰু চবৰে গ্ৰহণযোগ্য এটা আইন প্ৰণয়ন কৰিম আৰু ইয়াৰ আগতে আমি আমাৰ BTC অঞ্চলৰ যিবিলাক সংগঠন আছে শিক্ষক ঘণ্টা আমাৰ নন প্ৰভিঞ্চিয়েলাইজ স্কুলবিলাকৰ কলেজবিলাকৰ যিবিলাক শিক্ষক ঘণ্টা আছে তেওঁলোকৰ লগতো আমি কথা পাতিম বড়ো সাহিত্য সভাৰ লগতো আমি কথা পাতিম আফচুৰ লগতো আমি কথা পাতিম বিভিন্ন আমাৰ শিক্ষক ঘণ্টাবিলাকৰ লগতো আলোচনা কৰি তেওঁলোকৰ পৰাও আমি ভিউ পইণ্টবিলাক লৈ ল'ম আৰু গোটেইখিনি ঠিক ঠাক কৰাৰ পাছত আমি বিলটো ফাইনেলাইজ কৰি অসম চৰকাৰৰ মানে আমাৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডাঙৰীয়াৰ লগতো আমি শ্বেয়াৰ কৰিম মুখ্যমন্ত্ৰীৰ লগতো শ্বেয়াৰ কৰিম আৰু ইয়াৰ পাছত প্ৰভিঞ্চিয়েলাইজেশ্যনৰ এই ব্যৱস্থাটো কৰা হ'ব ইয়াৰ কাৰণে অলপ টাইমৰ প্ৰয়োজন হ'ব